নমস্কাৰ ইকক্সালে স্বাগতম মই শ্ৰাৱণী দেৱী আজি আমি লৈ আনিছো নৱম শ্ৰেণীৰ ভূগোলৰ দ্বিতীয় পাঠৰ প্ৰশ্নোত্তৰ আমি কিছু প্ৰশ্নোত্তৰ কৰিলো আজি বা কি প্ৰশ্ন আছে চাও বলা আজি 11 নম্বৰ প্ৰশ্ন আমাক দিয়া হৈছে যে বায়ু প্ৰবাহত পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ ভূমিকা সম্পৰ্কে লিখা আমি গুটি যে বায়ু প্ৰবাহ কিয় হয় বায়ু প্ৰবাহ দিক কিহে নিৰ্ণয় কৰে সেই প্ৰশ্নটো আমি গুটি কেটা পালো এতিয়া সেই গুটি প্ৰশ্নটোৰ পৰা আকৌ আমাক ভাগ দিছে যে মাধ্যাকৰ্ষণ শক্তিৰ কি প্ৰভাৱ বায়ু প্ৰবাহৰ ক্ষেত্ৰত প্ৰত্যক্ষভাৱে পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ কোনো বিশেষ ভূমিকা নাই কিন্তু সূৰ্যৰ পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিও বায়ু প্ৰবাহ এক চালিকা শক্তিৰ কাম কৰে দৰাচলতে পৃথিৱীৰ চাৰিওফালে আৱৰি থকা সমগ্ৰ বায়ুমণ্ডল পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিয়ে ধৰি ৰাখিছে পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তি নাথাকিলে বায়ুমণ্ডল নাথাকিলে হয় ইয়াৰ উপৰি বায়ুৰ ওজন বা চাপ মূলতঃ মাধ্যাকৰ্ষণ শক্তিৰ ওপৰতে নিৰ্ভৰ কৰে বায়ুক আৱৰি ধৰি ৰখা মাধ্যাকৰ্ষণ শক্তি উচ্চতাৰ লগে লগে হ্ৰাস পায় সেয়েহে সাগৰ পৃষ্ঠৰ পৰা উচ্চতা বঢ়াৰ লগে লগে বায়ু পাতল হয় আৰু বায়ুৰ চাপ হ্ৰাস পায় এইদৰে বায়ুমণ্ডলৰ উচ্চ চাপৰ পৰা নিম্ন চাপলৈ এক উলম্বিক বায়ু প্ৰবাহ চলি থাকে পৃথিৱীৰ উপৰিভাগত থকা ভূ অৱয়ৱবোৰৰ উচ্চতাৰ তাৰতম্যৰ বাবে চাপৰ পাৰ্থক্য হয় আৰু ইয়াৰ ফলত ভৈয়ামৰ পৰা পৰ্বতলৈ বায়ু প্ৰবাহ চলে তাৰোপৰি অন্যান্য শক্তিৰ লগতে মাধ্যাকৰ্ষণ শক্তিৰ বাবে এখন ঠাইৰ পৰা আনখন ঠাইলৈ প্ৰবাহিত বায়ুৰ গতি সম্পূৰ্ণ সৰল ৰৈখিক নহয় কিছু বক্ৰাকাৰ হয় যেতিয়া মাধ্যাকৰ্ষণ শক্তিৰ ফলত এটা জায়গাৰ পৰা আন এটা জায়গালৈ যেতিয়া বায়ু আহে যে বায়ু কি হয় সম্পূৰ্ণ সিধাভাৱে নাহে মাধ্যাকৰ্ষণ শক্তিৰ ফলত ইয়াৰ কি হয় গতিৰ দিশ কিছু সলনি হয় বতাহৰ নামাকৰণ বুলিলে কি বুজা আৰু এখন ঠাইৰ ওপৰেৰে প্ৰবাহিত বায়ুৰ নামাকৰণ কেনেকৈ হয় যে বতাহ এই যে বতাহ বলে উলম্বিকভাৱে বলক বা আনুভূমিকভাৱে বলক যেতিয়া আনুভূমিকভাৱে বলে তাক আমি কি বুলি কম বায়ু প্ৰবাহ বা বতাহ বুলি কওঁ এই আনুভূমিক বায়ু প্ৰবাহৰ কি হয় বিভিন্ন জায়গাত বিভিন্ন নাম সেই নামবিলাক কেনেকৈ কৰা হয় বতাহৰ নামাকৰণ প্ৰবাহৰ দিশ অনুযায়ী কৰা হয় অৰ্থাৎ যি দিশৰ পৰা বতাহ বলে সেই দিশৰ নাম অনুসৰি বতাহৰ নাম দিয়া হয় উদাহৰণস্বৰূপে পশ্চিম দিশৰ পৰা প্ৰবাহিত বায়ুক পশ্চিমা বতাহ উত্তৰ পূব দিশৰ পৰা বলা বতাহক উত্তৰ পূব বতাহ বোলা হয় যেনেকৈ পশ্চিম বাণিজ্যিক বতাহ উত্তৰ পূব বাণিজ্যিক বতাহ যি অঞ্চলৰ ওপৰেদি বতাহ বলে বায়ু ৰাখি সেই অঞ্চলৰ উষ্ণতা আৰ্দ্ৰতা আদি ভৌতিক ধৰ্মবোৰ সংগ্ৰহ কৰে আৰু সেই সমুদ্ৰৰ ওপৰেদি প্ৰবাহিত বায়ু ৰাখি প্ৰচুৰ পৰিমাণে জলীয় বাষ্প থাকে আনহাতে ক্ৰান্তীয় মৰুভূমিৰ ওপৰেদি প্ৰবাহিত বায়ু ৰাশি শুকান আৰু উষ্ণ হয় আৰু ভূপৃষ্ঠৰ যি দিশৰ পৰা বতাহ আহে তাকে পৱনমুখী আৰু যি দিশলৈ বলে তাক পৱন বিমুখ বোলা হয় গতিকে কি হয় যে সেই যি জায়গাৰ ওপৰেৰে পাৰ হৈ যাব সেই জায়গাৰ কি হ'ব যদি ক্ৰান্তীয় অঞ্চললৈ যায় তেনে সেই বায়ুক আমি কি বুলি ক'ম শুষ্ক বতাহ বুলি ক'ম যেতিয়া সাগৰৰ পৰা পাৰ হৈ যাব সেই বতাহক আমি কি ক'ম আৰ্দ্ৰ বতাহ বুলি ক'ম গতিকে ভূপৃষ্ঠৰ অৱস্থাই আমাৰ বায়ুৰ আৰু দিশে আমাক বায়ুৰ নামাকৰণ কৰাত সহায় কৰে বতাহৰ গতিবেগ কেনেকৈ নিৰ্ধাৰণ কৰা হয় আৰু ইয়াৰ গতিবেগৰ এককবোৰ কি বতৰ অধ্যয়নত বতাহৰ গতিবেগ আৰু দিশৰ জ্ঞান থকাটো অত্যন্ত দৰকাৰ এখন ঠাইৰ বতাহৰ গতিবেগ আৰু দিশ অৱশ্যে ডাৱৰ ধোঁৱা পানীৰ ঢৌ ইত্যাদি গতিৰ পৰা জানিব পাৰি উইণ্ড ভেন নামৰ যন্ত্ৰ এটাৰ সহায়ত বতাহৰ সঠিক দিশ নিৰ্ণয় কৰিব পাৰি বতাহৰ দিশ সাধাৰণতে চুম্বকীয় উত্তৰ দিশৰ পৰিপ্ৰেক্ষিতত ডিগ্ৰীত প্ৰকাশ কৰা হয় যেনে এখন ঠাইত বতাহ চুম্বকীয় উত্তৰ দিশত বলিলে ইয়াৰ দিশ হ'ব 0 ডিগ্ৰী আৰু একেবাৰে পূবত বলিলে ইয়াৰ দিশ হ'ব 90 ডিগ্ৰী বতাহৰ গতিবেগ এনিমোমিটাৰ নামৰ যন্ত্ৰ এটাৰ সহায়ত জোখা হয় আৰু এনিমোগ্ৰাফ নামৰ যন্ত্ৰটোৰ দ্বাৰা স্বয়ংক্ৰিয়ভাৱে বতাহৰ দিশ আৰু গতিবেগ লিপিবদ্ধ হয় 1805 চনত ব্ৰিটিছ বিজ্ঞানী ছাৰ ফ্ৰান্সিছ বিউফৰ্টে কি কৰিছিলে এখন তালিকা প্ৰস্তুত কৰিছিল 0 পৰা 12 নম্বৰ স্কেলৰ সহায়ত বতাহৰ গতিবেগৰ মান অনুযায়ী ইয়াৰ প্ৰকৃতি আৰু প্ৰভাৱ জানিব পাৰি ইয়াকে বিউফৰ্ট স্কেল বোলা হয় যেটো ছাৰ ফ্ৰান্সিছ বিউফৰ্টে আৱিষ্কাৰ কৰিছিল তাক কি বুলি কোৱা হয় বিউফৰ্ট স্কেল আৰু তাৰ মান কিমান 0 পৰা 12 নটিকেলৰ ভিতৰত থাকে বতাহৰ গতিবেগৰ একক হৈছে নট মনত ৰাখিবা বতাহৰ গতিবেগৰ একক হৈছে নট আৰু বতাহৰ গতিবেগ 1 নট মানে প্ৰতি ঘণ্টাত 1 নটিকেল মাইল অৰ্থাৎ প্ৰতি ঘণ্টাত
1.854 কিলোমিটাৰ প্ৰতি মিনিটত 30.9 মিটাৰ এনেকে আমি বতাহৰ গতিবেগ জুখিব পাৰো আৰু বতাহৰ গতিবেগ এককটো হলে মন ৰাখিবা নট বতাহৰ শ্ৰেণী বিভাজন কেনেকে কৰা হয় উদাহৰণ সহ চমুকৈ লিখা বতাহক আমি কেনেকে শ্ৰেণী বিভাজন কৰিব পাৰো বতাহক গোটেই সমগ্ৰ পৃথিৱীৰ তাপ আৰু চাপমণ্ডলৰ ওপৰত ভিত্তি কৰি আমি বতাহ বিভাজন কৰিব পাৰো বায়ু প্ৰবাহ বা বতাহ হল এক জটিল প্ৰক্ৰিয়া সমগ্ৰ পৃথিৱীত কিমান প্ৰকাৰ বায়ু প্ৰবাহ আছে হেতু সঠিকভাৱে কোৱাটো টান প্ৰধানকৈ পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি বহুলভাৱে বায়ু প্ৰবাহক তিনিটা শ্ৰেণীত ভাগ কৰা হৈছে মুখ্য বা প্ৰাথমিক বায়ু প্ৰবাহ গৌণ বায়ু প্ৰবাহ স্থানীয় বায়ু প্ৰবাহ মুখ্য বা প্ৰাথমিক বায়ু প্ৰবাহ পৃথিৱীৰ পৃষ্ঠত স্থানীয়ভাৱে থকা চাপ বলয়ৰ ভিতৰৰ ওপৰত নিৰ্ভৰ কৰি সাধাৰণতে সমগ্ৰ পৃথিৱীজুৰি যি বায়ু চলাচল হৈ থাকে তাকে প্ৰাথমিক বা মুখ্য বায়ু বোলে যে পৃথিৱীৰ তাপমণ্ডল আৰু চাপমণ্ডলৰ ওপৰত ভিত্তি কৰি সমগ্ৰ পৃথিৱীজুৰি যি বায়ু চলাচল হয় তাকে কি বুলি কোৱা হৈছে মুখ্য বা প্ৰাথমিক বায়ু প্ৰবাহ এটো গোটেই পৃথিৱীজুৰি থাকে বাবে ই মুখ্য বা প্ৰাথমিক বায়ু প্ৰবাহ দৰাচলতে প্ৰাথমিক বায়ু প্ৰবাহে অন্য নিম্ন পৰ্যায়ৰ বায়ু প্ৰবাহৰ পৰিৱেশ সৃষ্টি কৰে এনে স্থায়ী বায়ু প্ৰবাহ অহৰহ পৃথিৱীৰ দুয়োটা গোলাৰ্ধৰ উপক্ৰান্তীয় আৰু মেৰুৰেখীয় উচ্চচাপ বলয়ৰ পৰা নিৰক্ষীয় আৰু উপমেৰুৰেখীয় নিম্নচাপ বলয়লৈ চলি থাকে এনেবোৰ বতাহক নিয়মিত বা নিয়ত বতাহ সদায় যেটো চলি থাকে নিয়ত বতাহ বা নিয়মিত বতাহ বুলি কোৱা হয় বাণিজ্য বতাহ পছোৱা বতাহ মেৰুৰেখীয় বতাহ আদি প্ৰাথমিক বায়ু প্ৰবাহৰ অন্তৰ্গত এই তাপ আৰু চাপৰ লগত যেটো জড়িত এই বতাহবিলাক সদায় চলিয়ে থাকে গৌণ বায়ু প্ৰবাহ প্ৰাথমিক বায়ু প্ৰবাহৰ ওপৰত নিৰ্ভৰ কৰি গৌণ বায়ু প্ৰবাহ হয় ভূ অৱয়বৰ প্ৰকৃতি আৰু ভূমি জল ভাগত বিস্তৃতিৰ বিভিন্নতাৰ ওপৰত আঞ্চলিক আৰু ঋতুভিত্তিক কাৰণত এই গৌণ প্ৰবাহবিলাক বেলেগ বেলেগ হ'ব পাৰে এনে বায়ু প্ৰবাহে একোটা অঞ্চলৰ বতৰৰ লক্ষণৰ পৰিৱৰ্তন আনে আৰু কেতিয়াবা বায়ুমণ্ডলৰ অৱস্থা অস্থিৰ কৰি তোলে ঘূৰ্ণীবতাহ বা চক্ৰবাত প্ৰতিপ ঘূৰ্ণীবতাহ বায়ু ৰাশি বাতাগ্ৰহ মৌচুমী বতাহ আদি গৌণ বায়ু প্ৰবাহৰ ভিতৰত অন্তৰ্গত আকৌ স্থানীয় বায়ু প্ৰবাহ যেতিয়া ইয়াক তৃতীয়ক বায়ু প্ৰবাহ বুলি কোৱা হয় যে প্ৰাথমিক বায়ু প্ৰবাহ গৌণ বায়ু প্ৰবাহ তাৰ পিছত স্থানীয় বায়ু প্ৰবাহ এটা সৰু অঞ্চলত যেতিয়া বায়ু প্ৰবাহটো সংগঠিত হয় তাক তেতিয়া স্থানীয় বায়ু প্ৰবাহ বুলি কোৱা হয় কিছুমান স্থানীয় কাৰক যেনে ভূ অৱয়বৰ বিভিন্নতা আৰু উচ্চতাৰ তাৰতম্যৰ বাবে সীমিত অঞ্চল সামৰি যি বায়ু প্ৰবাহৰ সৃষ্টি হয় তাকে স্থানীয় বায়ু প্ৰবাহ বা তৃতীয়ক বায়ু প্ৰবাহ বোলা হয় এই বায়ু প্ৰবাহক অস্থায়ী বা নিয়মিত বায়ু প্ৰবাহ বুলিও কোৱা হয় অস্থায়ী বা অনিয়মিত কোনো এখন ঠাইৰ বতৰ নিৰ্ধাৰণত স্থানীয় বায়ু প্ৰভাৱ যথেষ্ট আছে যেনে স্থানীয় বায়ু প্ৰবাহৰ ভিতৰত জলবতাহ স্থলবতাহ পৰ্বতীয় বতাহ ভয়ামৰ বতাহ আদি উল্লেখযোগ্য গতিকে আমি পালো যে গোটেই পৃথিৱী বিশ্বৰ বতাহক আমি তিনিটা ভাগত ভাগ কৰিব পাৰো প্ৰাথমিক বায়ু প্ৰবাহ বুলিলে কি বুজায় আৰু এখন চিত্ৰত আমি প্ৰাথমিক বায়ু প্ৰবাহ কেনেকৈ বিতৰণ হয় আমি দেখাম প্ৰাথমিক বায়ু প্ৰবাহ কিহৰ লগত জড়িত আমাৰ তাপমণ্ডল আৰু চাপমণ্ডলৰ লগত জড়িত পৃথিৱীৰ পৃষ্ঠত স্থায়ীভাৱে থকা চাপ বলয়ৰ বিতৰণৰ ওপৰত নিৰ্ভৰ কৰি সাধাৰণতে সমগ্ৰ পৃথিৱীজুৰি যি বায়ু চলাচল হৈ থাকে তাকে প্ৰাথমিক বা মুখ্য বায়ু প্ৰবাহ বোলে প্ৰাথমিক বায়ু প্ৰবাহৰ প্ৰধান বৈশিষ্ট্যসমূহ হ'ল প্ৰাথমিক বায়ু প্ৰবাহ গোটেই পৃথিৱীজুৰি থাকে প্ৰাথমিক বায়ু প্ৰবাহে বতৰৰ ওপৰত স্থায়ী প্ৰভাৱ বিস্তাৰ কৰে বাণিজ্য বতাহে আকৌ নাও জাহাজ চলাচলতো সহায় কৰে প্ৰাথমিক বায়ু প্ৰবাহবোৰ সদায় স্থায়ী আৰু চাপ বলয়বোৰৰ লগত সম্পৰ্ক ৰাখি চলে প্ৰাথমিক বায়ু প্ৰবাহবোৰ স্থায়ী আৰু নিয়মিত আৰু প্ৰাথমিক বায়ু প্ৰবাহৰ পৰা আনবোৰ বায়ু প্ৰবাহৰ উৎপত্তি হয় এতিয়া চোৱা এই যে চাপ বলয় এই চাপ বলয়বিলাকৰ লগত আছে যে প্ৰথমে যে মেৰুৰেখীয় অঞ্চলৰ পৰা বিষুৱীয় নিম্নচাপ হ'ল উপক্ৰান্তীয় উচ্চচাপ বলয়ৰ পৰা কি হ'ব নিৰক্ষীয় নিম্নচাপ বলয়লৈ বতাহ বলিব আৰু দুইটা বতাহকে আমি কি বুলি কৈছো এইখিনি জেগাত সাধাৰণতে জাহাজ বেপাৰীবিলাকে জাহাজ চলা আনে গতিকে সেইটো কি বুলি কোৱা হৈছে বাণিজ্যত সহায় কৰে কাৰণে বাণিজ্য বতাহ বুলি কোৱা হৈছে আকৌ পছোৱা বতাহ কিয় সদায় এই আমাৰ কৰিডৰ কাৰণে ই সদায় পশ্চিম ফালে গতি কৰে দুটা ক্ষেত্ৰতে দেখিছা পশ্চিম ফালে গতি কৰিছে গতিকে তাক কি বুলি কোৱা হৈছে ইংলিছত কোৱা হয় ৱেষ্টাৰ্লিছ বা পছোৱা বতাহ
আকৌ মেৰু অঞ্চলৰ পৰা বতাহটো কি হৈছে পূব দিশত আহিছে কাৰণে তাক কি বুলি কোৱা হৈছে উত্তৰ পূব মেৰু বতাহ আৰু দক্ষিণতো কি হৈছে দক্ষিণ পূব পূবৰ ফালে গতি কৰিছে কাৰণে দক্ষিণ পূব মেৰু বতাহ গৌণ বতাহ কাক বোলে উদাহৰণ লিখা গৌণ বতাহ হৈছে আমাৰ দ্বিতীয় বতাহ যে প্ৰাথমিক বতাহৰ ওপৰত ভিত্তি কৰি আৰু স্থানীয় উষ্ণতা উচ্চতা বিলাকৰ ওপৰত পাৰ্থক্যৰ ওপৰত ভিত্তি কৰি যি বতাহ বোলে তাক আমি গৌণ বতাহ বুলি কওঁ এটা গৌণ বতাহ হৈছে ভূ-অৱয়বৰ প্ৰকৃতি ভূমি জলভাগৰ বিস্তৃতিৰ বিভিন্নতা তথা আঞ্চলিক আৰু ঋতুভিত্তিক চাপ তাপৰ তাৰতম্যৰ ফলত পৃথিৱীৰ বিভিন্ন অঞ্চলত সৃষ্টি হোৱা বায়ু প্ৰবাহক সাধাৰণভাৱে গৌণ বায়ু প্ৰবাহ বোলা হয় যেনে ঘূৰ্ণী বতাহ বা চক্ৰবাত প্ৰতিপ ঘূৰ্ণী বতাহ বায়ু ৰাশি বাতাগ্ৰহ মৌচুমী বতাহ আদি গৌণ বায়ু প্ৰবাহৰ অন্তৰ্গত কিন্তু এই বায়ু প্ৰবাহখিনি আমাৰ প্ৰাথমিক বায়ু প্ৰবাহৰ লগত ওতঃপ্ৰোতভাৱে জড়িত এখন ঠাইৰ জলবায়ু নিৰ্ধাৰণত গৌণ বতাহৰ বাবে বায়ু প্ৰবাহত যথেষ্ট ভূমিকা আছে বায়ু ৰাশি উচ্চ ভূমিৰ পৰা অপসাৰী হৈ প্ৰবাহিত হৈ আহোতে বতৰৰ পৰিৱৰ্তনৰ লগতে জলবায়ুৰো পৰিৱৰ্তন আনে একোটা বায়ু ৰাশিয়ে উচ্চ স্থান ত্যাগ কৰি প্ৰবাহিত হলে উত্তাপ বিতৰণৰ তাৰতম্য হয় যদিও বায়ু ৰাশিটো অনুভূমিক তাপ আৰু আৰ্দ্ৰতাৰ বিষয়ে জানিব পাৰি ঠিক সেইদৰে ঘূৰ্ণী বতাহৰ ক্ষেত্ৰত ঘন ডাৱৰ আৰু ধাৰাসাৰ বৰষুণ সৃষ্টি হয় অৱশ্যে ৰিবৰিব বতাহ চলি থাকে বাবে কিছু ঠাণ্ডা অনুভৱ হয় ফলত জলবায়ুৰ পৰিৱৰ্তন হয় সাধাৰণতে প্ৰতিপ ঘূৰ্ণী বতাহৰ ফলত বতৰ কি হৈ পৰে ফৰকাল হয় অৱশ্যে উপক্ৰান্তীয় অঞ্চলৰ প্ৰতিপ ঘূৰ্ণী বতাহবোৰ যদি উষ্ণ সাগৰৰ ওপৰেৰে প্ৰবাহিত হয় তেতিয়া জলীয় বাষ্প প্ৰচুৰ সৰবৰাহ হয় আৰু উত্তাপৰ তাৰতম্যৰ বাবেও কিছু পৰিমাণে বৰষুণ হয় ইয়াৰ ফলত জলবায়ু পৰিৱৰ্তন হয় মৌচুমী বতাহেতো জলবায়ু যথেষ্ট পৰিমাণে পৰিৱৰ্তন কৰে মৌচুমী গ্ৰীষ্মকালত মহাসাগৰীয় উচ্চচাপ অঞ্চলৰ পৰা দ্ৰুতগতিত কম বেছি পৰিমাণে চেঁচা আৰু সেমেকা বায়ু ভূভাগলৈ বলে আৰু এনে ভূভাগৰ নিম্নচাপ অঞ্চলত কি হয় প্ৰৱেশ কৰি পৰ্বত পাহাৰত খুন্দা খাই ধাৰাসাৰ বৰষুণ দিয়ে আৰু লগে লগে সেই গোটেই অঞ্চলটোৰ জলবায়ু কি হয় পৰিৱৰ্তিত হৈ পৰে স্থানীয় বতাহ কাক বোলে আৰু স্থানীয় বতাহৰ বিভিন্ন জায়গাত কেনেকে বিভিন্ন নাম আৰু উদাহৰণ কিছুমান স্থানীয় কাৰক যেনে ভূ-অৱয়বৰ বিভিন্নতা উচ্চতাৰ তাৰতম্যৰ বাবে সীমিত অঞ্চল সামৰি যি বায়ু প্ৰবাহ সৃষ্টি হয় তাকে স্থানীয় বায়ু প্ৰবাহ বা তৃতীয়ক বায়ু প্ৰবাহ বোলে এই বায়ু প্ৰবাহক অস্থানীয় বা নিয়মিত বায়ু প্ৰবাহ বুলিও কোৱা হয় কোনো এখন ঠাইৰ বতৰ নিৰ্ধাৰণ বায়ু প্ৰবাহৰ প্ৰভাৱৰ ওপৰত যথেষ্ট যে স্থানীয় বায়ু প্ৰবাহৰ ভিতৰত জলবতাহ স্থল বতাহ পৰ্বতীয় বতাহ ভৈয়ামৰ বতাহ আদি উল্লেখযোগ্য স্থানীয় বতাহ এখন ঠাইৰ ভিতৰত বতৰ নিৰ্ধাৰণত যথেষ্ট প্ৰভাৱ পেলায় ভূপৃষ্ঠৰ বাণিজ্য বতাহৰ দৰে নিয়মিত বায়ু প্ৰবাহ আৰু যেনেকৈ মৌচুমীৰ দৰে গৌণ বতাহৰ উপৰিও স্থানীয় পৰ্যায়ত অন্য কিছুমান বায়ু প্ৰবাহ পৃথিৱীৰ বেলেগ বেলেগ অংশত দেখা যায় স্থানীয় বতাহৰ অন্তৰ্গত জলবতাহ আৰু স্থল বতাহৰ প্ৰভাৱত স্থলভাগে দিনৰ ভাগত কি হয় কম তাপ শোষণ কৰি উত্তপ্ত হয় আৰু ঠিক সেইদৰে ৰাতি অতি সোনকালে তাপ এৰি দি চেঁচা হয় আনহাতে জলভাগে দিনৰ ভাগত অতি লেহেম গতিত তাপ শোষণ কৰে আৰু ঠিক সেইদৰে ৰাতি লেহেম গতিত তাপ এৰি দিয়ে আৰু দুয়োটাৰ মাজত তাপৰ পাৰ্থক্যৰ ফলত দিনৰ ভাগত কি হয় স্থলভাগৰ পৰা বতাহ বলে আৰু ৰাতিৰ ভাগত জলভাগৰ পৰা বতাহ বলে পৃথিৱীৰ ভিন ভিন ঠাইত ঋতু অনুযায়ী স্থানীয়ভাৱে উষ্ণ আৰু শীতল বতাহ বলে এনে স্থানীয় বায়ু প্ৰবাহে সাময়িকভাৱে হলে এখন ঠাইৰ বতৰ নিৰ্ধাৰণ প্ৰভাৱ পেলায় দিনৰ ভাগত নদী উপত্যকা বা ভৈয়ামৰ পৰা পৰ্বত ঢালেদি বোৱা ঊৰ্ধ্বমুখী প্ৰবাহক উপত্যকা বতাহ বোলে বায়ু পৰ্বতৰ ঢালেদি ভৈয়ামলৈ নিম্নগামী হোৱা বতাহক কি বুলি কোৱা হয় পাৰ্বত্য বতাহ বোলে আন স্থানীয় বতাহ যেনেকৈ চিনুক ফোম সিৰকো মিষ্ট্ৰেল লু আদি বতাহে বতৰ নিৰ্ধাৰণত প্ৰভাৱ পেলায় আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৃহৎ সমভূমি অঞ্চলত নিম্নচাপৰ সৃষ্টি হোৱাৰ ফলত পশ্চিম দিশৰ পৰা অহা বায়ুৱে ৰকি পৰ্বতমালা অতিক্ৰম কৰি সমভূমিৰ ফালে বলিবলৈ লয় তাকে কি বুলি কোৱা হয় চিনুক বোলে আকৌ পশ্চিম ঢালত বৰষুণ দিয়াৰ পিছত এই উষ্ণ জলীয় বাষ্পহীন বতাহ পূব ঢালেদি নিম্নগামী হয় আৰু এনে বতাহৰ ফলত সমভূমিৰ তুষাৰবৃত অঞ্চলত বৰফ গলি মুক্ত হবলৈ ধৰে আল্পছ পৰ্বতমালাৰ উত্তৰ ঢালেদি বলা এনেকুৱা ধৰণৰ বতাহক কি বুলি কোৱা হয় ফোন বতাহ বোলা হয়
ক্ৰান্তীয় আৰু উপক্ৰান্তীয় অঞ্চলত স্থানীয়ভাৱে উষ্ণতা বৃদ্ধিৰ ফলত নিম্নচাপ কেন্দ্ৰৰ সৃষ্টি হয় এনে অস্থায়ী নিম্নচাপ কেন্দ্ৰবোৰৰ প্ৰবল আকৰ্ষণত কিছুমান বায়ু প্ৰবাহৰ সৃষ্টি হয় উত্তৰ আফ্ৰিকাৰ সাহাৰা মৰুভূমিত উৎপত্তি হোৱা অতি উষ্ণ আৰু শুকান দক্ষিণা বায়ু প্ৰবাহক চিৰক্কু বোলে ইজিপ্তত এনে বতাহক খাছিন আৰু আৰবত চিমুম বোলা হয় ভাৰতত ইয়াক লু বোলা হয় এই বায়ু ইমান উষ্ণ আৰু শুকান যে একেৰাহে কেইবাদিন বায়ু প্ৰবাহ হলে মানুহৰ শৰীৰৰ ছাল ফাটিবলৈ ধৰে মাটিত ফাট মেলে আৰু গছ-গছনি শুকাই মৰিবলৈ ধৰে কাৰণ এই কি কৰে সেই মৰুভূমি অঞ্চলৰ পৰা শুকান কি হয় আৰ্দ্ৰতা নথকা বতাহ কঢ়িয়াই লৈ আনে ঘূৰ্ণীবতাহ কাক বোলে ই কেই প্ৰকাৰ আৰু কি এখন ঠাইৰ বতৰ বা জলবায়ু ইয়াৰ প্ৰভাৱসমূহ কেনে ধৰণৰ চমুকৈ উল্লেখ কৰা এতিয়া এখন ঠাইৰ বতৰ বা জলবায়ুত ইয়াৰ প্ৰভাৱসমূহ হ'ল বায়ুমণ্ডলীয় প্ৰভাৱৰ যি অৱস্থাত এটা নিম্নচাপ কেন্দ্ৰ কৰি তীব্ৰবেগী বতাহে চক্ৰাকাৰে গতি লয় তাকে ঘূৰ্ণীবতাহ বা চক্ৰবাত বোলে ঘূৰ্ণীবতাহ প্ৰধানকৈ দুই প্ৰকাৰৰ ক্ৰান্তীয় ঘূৰ্ণীবতাহ বা চক্ৰবাত আৰু বহিঃক্ৰান্তীয় বা মধ্য অক্ষাংশীয় ঘূৰ্ণীবতাহ এখন ঠাইৰ বতৰ বা জলবায়ুৰ ক্ৰান্তীয় আৰু বহিঃক্ৰান্তীয় ঘূৰ্ণীবতাহৰ প্ৰভাৱসমূহ হ'ল ক্ৰান্তীয় ঘূৰ্ণীবতাহ ক্ৰান্তীয় অঞ্চলৰ যি নিম্নচাপক কেন্দ্ৰ কৰি চাৰিওদিশৰ উচ্চচাপ অঞ্চলৰ পৰা অহা তীব্ৰবেগী বতাহে যেতিয়া চক্ৰাকাৰে বলি এক ভয়ংকৰ ৰূপ লয় তাকে ক্ৰান্তীয় ঘূৰ্ণীবতাহ বোলা হয় পৃথিৱীৰ আৱৰ্জনাৰ বাবে উত্তৰ গোলাৰ্ধত সৃষ্টি হোৱা এনে ঘূৰ্ণীবতাহ ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত আৰু দক্ষিণ গোলাৰ্ধত ঘড়ীৰ কাঁটাৰ দিশত বলে ক্ৰান্তীয় ঘূৰ্ণীবতাহৰ গতিবেগ প্ৰতি ঘণ্টাত 120 পৰা 280 কিলোমিটাৰ হয় একোটা বৃত্তাকাৰ ঘূৰ্ণীবতাহৰ ব্যাস কেই কিলোমিটাৰ মানৰ পৰা কেইবাশ কিলোমিটাৰ পৰ্যন্ত হ'ব পাৰে ক্ৰান্তীয় চক্ৰবাত সম্পূৰ্ণৰূপে সাগৰীয় পৰিৱেশৰ প্ৰভাৱত কেৱল গ্ৰীষ্মকালতে উৎপত্তি হয় আৰু একোটা পূৰ্ণ পৰ্যায়ৰ ক্ৰান্তীয় ঘূৰ্ণীবতাহৰ পৰা বহু উচ্চ পৰিমাণৰ শক্তি নিৰ্গত হয় বাবে এনে চক্ৰবাতবোৰ ভয়ংকৰ ধ্বংসকাৰী আৰু ক্ষতিকাৰক হয় এইবোৰ ধুমুহা বহু অঞ্চল ধৰি বহু সময় ব্যাপী সক্ৰিয় হৈ থাকে উত্তৰ আমেৰিকা দক্ষিণ পূব অংশ জাপানৰ পূব উপকূল ভাৰতবৰ্ষৰ পূব উপকূল অঞ্চলত এনে ক্ৰান্তীয় ঘূৰ্ণীবতাহৰ ফলত প্ৰায় প্ৰতি বছৰে ধনজনৰ বহুতো ক্ষতি হয় ক্ৰান্তীয় অঞ্চলৰ ঘূৰ্ণীবতাহ বিভিন্ন নামেৰে পৰিচিত প্ৰাচ্যৰ প্ৰশান্ত মহাসাগৰীয় উপকূলত কি জানে টাইফুন পশ্চিম ভাৰতীয় দ্বীপপুঞ্জ অঞ্চলত হাৰিকেন ভাৰত মহাসাগৰীয় অঞ্চলত সাইক্লোন অসমত বৰদৈচিলা আৰু অষ্ট্ৰেলিয়াৰ উত্তৰ পশ্চিম উপকূলত উইলি বুলি জনা যায় বহিঃক্ৰান্তীয় ঘূৰ্ণীবতাহ নাতিশীতোষ্ণ আৰু উচ্চ অক্ষাংশ অঞ্চলত সৃষ্টি হোৱা ঘূৰ্ণীবতাহক বহিঃক্ৰান্তীয় ঘূৰ্ণীবতাহ বোলা হয় এই বতাহ উত্তৰ আৰু দক্ষিণ গোলাৰ্ধৰ 30 ডিগ্ৰীৰ পৰা 65 অক্ষাংশ অঞ্চলত উৎপত্তি হয় সাধাৰণতে বিভিন্ন বৈশিষ্ট্য ঢৌৰ মিলনৰ সৃষ্টি হোৱা বতাহবোৰত এনে ঘূৰ্ণীবতাহ উৎপত্তি হয় বাবে ইয়াক তৰংগ ঘূৰ্ণীবতাহ বুলিও কোৱা হয় ক্ৰান্তীয় অঞ্চলৰ উষ্ণ বতাহ আৰু মেৰু অঞ্চলৰ শীতল বতাহ মধ্য অক্ষাংশ অঞ্চলত থকা নিম্নচাপ কেন্দ্ৰৰ দ্বাৰা আকৰ্ষিত হৈ মিলন হোৱাৰ ফলত বায়ুমণ্ডলীয় অস্থিৰতাৰ উদ্ভৱ হয় আৰু প্ৰায়বোৰ নাতিশীতোষ্ণ ঘূৰ্ণীবতাহৰ ব্যাস 300 কিলোমিটাৰৰ পৰা 1500 কিলোমিটাৰ আৰু একোটা ঘূৰ্ণীবতাহে প্ৰায় 1.6 নিযুত বৰ্গ কিলোমিটাৰ ঠাই জুৰি থাকে এনে ঘূৰ্ণীবতাহৰ ফলত ঘন ডাৱৰ আৰু ধাৰাসাৰ বৰষুণৰ সৃষ্টি হয় কিন্তু কিছু সময় পিছতে বৰষুণ আৰু ডাৱৰ নোহোৱা হৈ আকাশখন মুকলি হয় আৰু ৰিব বতাহ চলি থাকে বাবে কিছু ঠাণ্ডা অনুভৱ হয় বায়ু ৰাশি কাক বোলে যেতিয়া একোটা অঞ্চলৰ ওপৰত বহু দিন ধৰি বায়ু থাকে আৰু সেই বায়ু সামগ্ৰিকভাৱে স্থিৰ হয় তেতিয়া তাক বায়ু ৰাশি বোলা হয় এতিয়া বায়ু ৰাশি উত্তাপ আৰ্দ্ৰতা আদিৰ সমগুণ সম্পন্ন বৃহৎ আকাৰৰ একোটা বায়ুপুঞ্জক বায়ু ৰাশি বোলে বায়ু ৰাশিৰ উচ্চ স্থান আৰু তাৰ বৈশিষ্ট্যৰ ওপৰত নিৰ্ভৰ কৰি ইয়াক প্ৰধানকৈ 4টা শ্ৰেণীত বিভক্ত কৰা হৈছে ক্ৰান্তীয় অঞ্চলৰ মহাদেশীয় বায়ু ৰাশি ক্ৰান্তীয় অঞ্চলৰ মহাসাগৰীয় বায়ু ৰাশি মেৰু অঞ্চলৰ মহাদেশীয় বায়ু ৰাশি মেৰু অঞ্চলৰ মহাসাগৰীয় বায়ু ৰাশি য'ত বেছি দিনলৈকে বায়ু কি হৈ থাকিব পাৰে স্থিৰ হৈ থাকিব পাৰে এই বায়ু ৰাশিৰ উষ্ণতা আৰু গতিশীলতাৰ স্থিতিৰ ওপৰত নিৰ্ভৰ কৰি পুনৰ বিভক্ত কৰিব পাৰে
এখন ঠাইৰ জলবায়ু নিৰ্ধাৰণত বায়ুৰাশিৰ ভূমিকা হল কোনো এক বৃহৎ অঞ্চলত বায়ু দীৰ্ঘকাল স্থিৰ অৱস্থাত থাকিলে ইয়াৰ নিম্ন স্তৰৰ বায়ু নিম্নস্থ ভূমিৰ দ্বাৰা প্ৰভাৱান্বিত হয় আৰু ভূমিৰ গুণাগুণ অনুসৰি এই বায়ুৱে নিৰ্দিষ্ট তাপ আৰু আৰ্দ্ৰতা আহৰণ কৰে সেয়ে উলম্বিক দিশত ভূপৃষ্ঠৰ পৰা ওপৰলৈ বায়ু স্তৰৰ তাপ আৰু আৰ্দ্ৰতাৰ তাৰতম্য পৰিলক্ষিত হয় এক বিশেষ গুণসম্পন্ন বায়ুৰাশিৰ সৃষ্টি হলে ই অপসাৰী হৈ যি অঞ্চলৰ ওপৰেৰে প্ৰবাহিত হয় সেই অঞ্চলৰ বতৰ নিৰ্ধাৰণ কৰে যে আমাৰ কি হয় এটা অঞ্চলত সেই বায়ুৰাশি আহি পৰে সেই আমাৰ অঞ্চললৈকে যদি বৈ আহে সেই অঞ্চলৰ বতৰৰ গুণাগুণ আমাৰ অঞ্চললৈকে লৈ আনে গতিশীল বায়ুৰাশিৰ প্ৰবাহৰ বাবে উষ্ণ অঞ্চলৰ পৰা শীতল অঞ্চললৈ তাপ পৰিবহন হয় আৰু বায়ুমণ্ডলৰ উত্তাপৰ সমতা ৰক্ষা হয় বায়ুৰাশিৰ উচ্চভূমিৰ পৰা অপসাৰী হৈ প্ৰবাহিত হওঁতে বতৰৰ পৰিৱৰ্তন ঘটাৰ উপৰিও নিজৰ উত্তাপ আৰু আৰ্দ্ৰতাৰ পৰিৱৰ্তন ঘটায় আৰু যি অঞ্চলৰ মাজেৰে পাৰ হৈ যায় আকৌ সেই অঞ্চলৰো তেওঁ কি সেই বায়ুৰাশি কি কৰিব খোজে তাৰে গুণ ল'ব বিচাৰে আৰু তেতিয়া কি হয় বায়ুৰাশি নিজেও পৰিৱৰ্তিত হয় আৰু সেই অঞ্চলৰো কি কৰে পৰিৱৰ্তন সাধন কৰে বাতাগ্ৰহ বুলিলে কি বুজা ই কেনেকৈ সৃষ্টি হয় জলবায়ুৰ বাতাগ্ৰহ সম্পৰ্ক আলোচনা কৰিবলৈ দিছে উত্তাপ আৰ্দ্ৰতা চাপ ঘনত্ব আদিৰ তাৰতম্য থকা দুটা বিপৰীত গুণসম্পন্ন বায়ুৰাশি পৰস্পৰ সন্মুখীন যেতিয়া হয় ইহঁতৰ মাজত পোন প্ৰথমে মিশ্ৰণ নঘটি দুটাৰ মাজত এক বিচ্ছেদক বায়ুপৃষ্ঠ বা বিচ্ছেদক ৰেখা সৃষ্টি হয় ইয়াকে বাতাগ্ৰহ বোলে যে যদি আমি দুটা বায়ুৰাশি লওঁ এই দুটা বায়ুৰাশি কি হ'ব লগে লগে মিলি নাযায় দুটাই কি হ'ব উষ্ণ বায়ুটো বায়ুৰাশিটো ওপৰত থাকিব শীতল বায়ুৰাশি তলত থাকিব মাজত এডাল কি হ'ব বাতাগ্ৰহ সৃষ্টি হ'ব আৰু লাহে লাহে দুটা কি হ'ব মিলিত হ'ব এই যে বিচ্ছেদক বায়ু পৃষ্ঠটোক কি বুলি কোৱা হৈছে বাতাগ্ৰহ বোলা হৈছে বাতাগ্ৰহ সৃষ্টি হ'বলৈ বায়ুৰাশি দুটাৰ বিশেষ অৱস্থাৰ প্ৰয়োজন হয় সেই অৱস্থা দুটা হ'ল দুটা বায়ুৰাশিৰ এটা আনটোৰ তুলনাত শীতল আৰু গধুৰ হ'ব লাগিব শীতল বায়ু সদায় গধুৰ হয় আৰু গৰম বায়ু সদায় পাতল হয় বায়ু প্ৰবাহত অভিসাৰী হ'ব লাগিব যাতে দুয়ো বায়ুৰাশি বিপৰীত দিশৰ পৰা পৰস্পৰ অভিমুখে প্ৰবাহিত হয় জলবায়ু আৰু বাতাগ্ৰহৰ মাজৰ সম্পৰ্ক হ'ল বাতাগ্ৰহ অঞ্চলত চাপনদী বিপৰীতমুখী হোৱাৰ ফলত বায়ুৰ অপহৰণ হয় আৰু বাতাগ্ৰহ অগ্ৰসৰ হোৱাৰ লগে লগে সংশ্লিষ্ট বায়ুৰ উত্তাপ আৰু আৰ্দ্ৰতাৰ পৰিৱৰ্তনৰ ফলত বাতাগ্ৰহ অঞ্চলত ডাৱৰৰ সৃষ্টি হয় মৌচুমী বতাহ কাক বুলিলে কি বুজা আৰু ইয়াৰ প্ৰভাৱ কিনো ঋতু পৰিৱৰ্তনৰ ওপৰত নিৰ্ভৰ কৰি প্ৰবাহিত সাময়িক বায়ু প্ৰবাহক মৌচুমী বতাহ বোলে মৌচুমী বতাহৰ সৃষ্টি ইংৰাজীত মনচুন আৰু অসমীয়াত মৌচুমী শব্দটো আৰবী মৌচুম আৰু মালায়ান ভাষাৰ মনচিনৰ পৰা উৎপত্তি হোৱা বুলি কোৱা হয় সাধাৰণতে মৌচুমী এক প্ৰকাৰৰ পৃষ্ঠীয় বায়ু প্ৰবাহ যাৰ গ্ৰীষ্মকালীয় গতিৰ দিশ শীতকালৰ সম্পূৰ্ণ বিপৰীত ঋতু পৰিৱৰ্তনৰ লগে লগে উষ্ণতা আৰু চাপৰ তাৰতম্যৰ ফলত মৌচুমী প্ৰবাহৰ দিশ সলনি হয় ই প্ৰধানকৈ ক্ৰান্তীয় আৰু উপক্ৰান্তীয় অঞ্চলৰ এক আঞ্চলিক বায়ু প্ৰবাহ বা এক গৌণ বায়ু প্ৰবাহ মৌচুমী বতাহৰ প্ৰভাৱ পৃথিৱীৰ যিবোৰ অঞ্চলত সাগৰ মহাসাগৰ আগুৰি আছে যেনে দক্ষিণ এছিয়া দক্ষিণ পূব এছিয়া দক্ষিণ পূব চীন আদি তাত মৌচুমী প্ৰভাৱ বহুত বেছি পৰিলক্ষিত হয় গ্ৰীষ্মকালত মহাসাগৰীয় উচ্চচাপ অঞ্চলৰ পৰা দ্ৰুতগতিত কম বেছি পৰিমাণে চেঁচা আৰু সেমেকা বায়ু ভূভাগলৈ বলে আৰু এই সেমেকা আৰু চেঁচা বায়ুৱে ভূভাগৰ নিম্নচাপ অঞ্চলত প্ৰৱেশ কৰি পৰ্বত পাহাৰত খুন্দা খাই ধাৰাসাৰী বৰষুণ দিয়ে আৰু এনে কাৰণতে মৌচুমী বতাহে মেঘালয়ৰ দক্ষিণ পূব অংশ অসমৰ পাৰ্বত্য অঞ্চলৰ বাল্যভূমি আৰু পশ্চিম ঘাট পৰ্বতমালাৰ পশ্চিম ঢালত যথেষ্ট বৰষুণ দিয়ে আনহাতে শীতকালত মহাদেশীয় উচ্চচাপ অঞ্চলৰ পৰা শুকান আৰু কিছু চেঁচা বতাহ স্থল জলভাগলৈ প্ৰবাহিত হয় আৰু এনে বতাহ শুকান হোৱাৰ বাবে বৰষুণ নহয় কিন্তু শুকান উত্তৰ পূব মৌচুমী বতাহে বংগোপসাগৰৰ পৰা জলীয় বাষ্প শোষণ কৰি পিছত দক্ষিণ ভাৰতৰ তামিলনাডু উপকূলত কিছু বৰষুণ দিয়ে পৃথিৱীৰ বিভিন্ন অঞ্চলত যেনে দক্ষিণ আফ্ৰিকা যুক্তৰাষ্ট্ৰৰ দক্ষিণ পূব উপকূল আৰু দক্ষিণ পশ্চিম উপকূল মেক্সিকো উপসাগৰীয় অঞ্চল উত্তৰ পূব অষ্ট্ৰেলিয়া আদিত মৌচুমী বায়ু প্ৰবাহ পৰিলক্ষিত হয়
তথাপি এছিয়া মহাদেশৰ বিশেষকৈ দক্ষিণ আৰু দক্ষিণ পূব অংশত মৌচুমী প্ৰভাৱ আটাইতকৈ সুস্পষ্ট আৰু প্ৰবল হয় আৰু সেইকাৰণে ভাৰতৰ কৃষি ব্যৱস্থা কোৱা হয় গেবল মনচুন বুলি যে মৌচুমী বতাহ হয় যোৱা যি বছৰ মৌচুমী বতাহ বেছিকৈ বলিব বৰষুণ ভাল হ'ব আৰু সেইবাৰ খেতি ভাল হ'ব যদিহে মৌচুমী বতাহ নাহে তেতিয়াহ'লে কি হ'ব আমাৰ খেতি বেয়া হ'ব তো আজিলৈ ইয়াতে এৰিছোঁ ধন্যবাদ